EPF পাছৱৰ্ড কেনেকৈ চেঞ্জ কৰে এই ভিডিঅ'টোত আপোনালোকক মই দেখুৱাই দিম। প্ৰথমতে গুগল ক্ৰমত গৈ লিখক EPF লগইন। EPF লগইন চাৰ্চ কৰাৰ লগে লগে একেবাৰে ওপৰত থকা এমপ্লয়মেণ্ট প্ৰভিডেণ্ট ফাণ্ডৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত ক্লিক কৰিব। দেন তলত থকা ছাৰ্ভিচেছ ছেকশ্যনত মেম্বাৰ UIN অনলাইন ছাৰ্ভিচেছ ছেকশ্যনত তাতে ক্লিক কৰিব। দেন ইয়াতে আপোনাৰ ফৰগট পাছৱৰ্ডৰ অপশ্যন আহি আছে, ফৰগট পাছৱৰ্ডত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটা ইণ্টাৰফেচ খোল খাই যাব। ইয়াতে আপোনালোকৰ UIN নাম্বাৰটো ইনপুট কৰিব। UIN নাম্বাৰ দিয়াৰ পিছত তলত এণ্টাৰ কেপচা কোড, কেপচাটো স্ক্ৰীনত দেখুৱাৰ দৰে ছেম টু ছেম আপোনালোকে কেপচা বহাই দিব। তাৰপিছত ছাবমিট বটানত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ নাম এণ্টাৰ কৰিব লাগিব। আপোনাৰ যি আধাৰ এজ পাৰ আধাৰ যি নাম আছে সেই নাম এণ্টাৰ কৰিব। তাৰপিছত ডেট অফ বাৰ্থ এণ্টাৰ কৰিব। দেন আপোনালোকৰ জেণ্ডাৰ চিলেক্ট কৰিব, মেল ফিমেল এণ্ড আদাৰ্ছ। মোৰ ক্ষেত্ৰত মেল আছিলে, তো জেণ্ডাৰ চিলেক্ট কৰাৰ পিছত আপোনালোকে ভেৰিফাই বাটনত ক্লিক কৰিব। দেন অট'মেটিকলি ভেৰিফাই হোৱাৰ পিছত এণ্টাৰ কেপচা, আকৌ স্ক্ৰীনত দেখুৱাৰ দৰে তলত কেপচা কোড এণ্টাৰ কৰিব। আৰু শেষত আপোনাৰ আধাৰ নাম্বাৰ যিটো আধাৰ কাৰ্ডৰ নাম্বাৰ আছে সেই আধাৰ কাৰ্ডৰ নাম্বাৰটো এণ্টাৰ কৰিব। 12টা সংখ্যাৰ আধাৰ কাৰ্ডৰ নাম্বাৰ এণ্টাৰ কৰি ল'ব। তাৰপিছত ছাইডত থকা চেক বক্সটোত ক্লিক কৰি ল'ব। দেন ভেৰিফাই কৰিব। তাৰে পিছত আপোনাৰ সন্মুখত এটা ইণ্টাৰফেচ আহি যাব, য'ত আপোনাৰ নাম আধাৰ কাৰ্ডৰ লগত মেটচ হোৱা বুলি এটা ইণ্টাৰফেচ আহি যাব। তাৰপিছত আধাৰ ইউজ মোবাইল নাম্বাৰ, আপোনাৰ যোনটো আধাৰ লিংক মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটো এণ্টাৰ কৰি কিনে চেক বক্সটো ক্লিক কৰি ছাবমিট বাটনত ক্লিক কৰিব। দেন আৰু এটা পেজ খোল খাই যাব। ইয়াতে আপুনি কেপচা কোড এণ্টাৰ কৰিব লাগিব প্ৰথমতে। তাৰে পিছত আপোনাৰ মোবাইলত অহা OTP, তলত OTP এণ্টাৰ কৰিব লাগিব। মই কেপচা কোড এণ্টাৰ কৰি আছোঁ। দেন OTP এণ্টাৰ কৰিব, যিটো আপোনাৰ আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰত আহিছিলে সেইটো এণ্টাৰ কৰিব। দেন ভেৰিফাইড ক্লিক কৰিব। ভেৰিফাইড ক্লিক কৰাৰ লগে লগে আপোনাৰ ডিটেইলছখিনি ভেৰিফাই হৈ যাব, মেটচ হৈ যাব। তাৰে পিছত আপুনি আপোনাৰ নিজৰ মতে পাছৱৰ্ড ৰিছেট কৰিব পাৰিব। ধ্যান ৰাখিব, ইয়াতে আপুনি এটা স্পেচিয়েল কেৰেক্টাৰ ইউজ কৰিব লাগিব। যি পাছৱৰ্ড আপুনি ৰিছেট কৰে সেই পাছৱৰ্ডৰ লগতে যি পাছৱৰ্ড আপুনি ৰাখিব বিচাৰে তাৰ লগতে এটা স্পেচিয়েল কেৰেক্টাৰ দি কিনে আপডেটত ক্লিক কৰিব। ইয়াতে আহি গৈছে ইয়ৰ পাছৱৰ্ড হেজ বিন চেঞ্জ। দেন লগইনত ক্লিক কৰিব। ইয়াতে আপোনাৰ যোনটো UIN নাম্বাৰ আছে, যিহেতু আপোনাৰ পাছৱৰ্ড ৰিছেট হৈ গ'ল, UIN নাম্বাৰটো এণ্টাৰ কৰিব। তাৰপিছত আপোনাৰ পাছৱৰ্ডটো এণ্টাৰ কৰিব তলত, যিটো পাছৱৰ্ড আপুনি এতিয়া সলনি কৰিলে নতুন পাছৱৰ্ডটো এণ্টাৰ কৰাৰ পিছত কেপচা কোড স্ক্ৰীনত দেখুৱাৰ দৰে ছেম কেপচা কোডটো ইয়াতে এণ্টাৰ কৰি দিব। তাৰে পিছত চাইন ইনত ক্লিক কৰিব। আপোনাৰ আধাৰ ৰেজিষ্টাৰ মোবাইলত এটা OTP আহিব, ওৱান টাইম পাছৱৰ্ড। সেই পাছৱৰ্ডটো আপুনি এণ্টাৰ কৰিব লাগিব। কেতিয়াবা পাছৱৰ্ডটো আহোঁতে অকণমান সময় লয়, OTPটো আহোঁতে অলপমান সময় লয় কেতিয়াবা। OTP আহি গৈছে মোৰ মোবাইলত। মই এতিয়া OTPটো এণ্টাৰ কৰি দিম। 6 ডিজিটৰ OTP থাকে। দেন আপুনি কেপচা কোড মাৰি কিনে লগইনত ক্লিক কৰিব, লগইন হৈ যাব। ইয়াতে কেইবাটাও অপশ্যন আছে, হোম, প্ৰফাইল আৰু একাউণ্ট, তাৰপিছত অনলাইন ছাৰ্ভিচেছ। ইয়াতে প্ৰত্যেকটোতে বেলেগ বেলেগ ধৰণৰ আপোনালোকৰ ইণ্টাৰফেচ আছে। আপুনি যদি অনলাইন ক্লেইম ছাবমিট কৰিব বিচাৰে এইটোৰ পৰাই কৰিব পাৰে, বা KYC বা আপোনাৰ প্ৰফাইল আপডেট কৰিব বিচাৰে ইয়াতে আপুনি প্ৰফাইল আপডেট কৰিব পাৰে, আপোনাৰ KYC দিব পাৰে, আপোনাৰ একাউণ্ট মেনেজ কৰিব পাৰে। আৰু লগতে আপুনি যদি অনলাইন ক্লেইম কৰে ফৰ্ম 19 বা 31, যি আপুনি এডভান্স উঠাই বা ফুল ছেটেলমেণ্ট কৰিব বিচাৰে বা PF ট্ৰান্সফাৰ কৰিব পাৰে, সকলোখিনি কাম আপুনি ইয়াতে কৰিব পাৰে।